কৰিব লাগিব বিশাল সাগৰৰ মাজেদি পাৰ হোৱাটো পাৰ হ'লেই প্ৰথম সাগৰ। ৰবা কপি সৈন্যগণ প্ৰথমে মই নিজে সাগৰক কৰিবলৈ অনুৰোধ মই দশৰথ নন্দনে শ্ৰীৰাম জানকী উদ্ধাৰৰ বাবে লংকা নগৰে মই কৰিব লাগে প্ৰৱেশ। গতিকে তোমাৰ বুকুৱেদি পথ উলিয়াই দিয়া। নন্দন রামচন্দ্র সাগরে জনাইছো মোৰ বুকুৰে এটি পথ উলিয়াই দিয়া মোৰ আশ্ৰয়ত থকা বহুখিনি প্ৰাণী বিনাশ হ'ব। প্ৰভু আপোনাৰ সৈন্যসকলৰ মাজত বিশ্বকৰ্মাৰ পুত্ৰ নীল আৰু লাল আছে। লগতে আপোনাৰ একান্ত ভক্ত হনুমান আছে। আপোনালোকে শিলেৰে এখন সেতু নিৰ্মাণ কৰে। শিলখিনি ধাৰণ কৰাৰ দায়িত্ব সেই সেতুৰ ওপৰেদি অনায়াসে আপোনাৰ সৈন্য আগবঢ়াব। যুদ্ধৰ শেষলৈকে আপোনাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ মই। প্ৰতিশ্ৰুতি দিলোঁ মই। সাগৰলৈ তুমি হৰ নিক্ষেপ কৰা, নিষ্কাশন কৰা তুমি সাগৰৰ পানী। দেখা যাওক সাগৰে কিদৰে বাট এৰি নিদিয়ে আমাক। সাগৰ তুমি মোৰ কথা শুনিও যদি কৰিছা অৱজ্ঞা, তেন্তে বাধ্য হ'ম মই তোমাৰ বুকুত প্ৰহাৰিবলৈ বাট। সাগৰ অযোধ্যাৰ নন্দন শ্ৰীৰামচন্দ্ৰকে সাগৰে কৰিছো প্ৰভু। মোৰ বুকুৱেদি এটি পথ উলিওৱা মোৰ আশ্ৰয়ত থকা সহস্ৰ প্ৰাণীৰ পলকতে হবই। আপোনাৰ লগতে আছে স্বয়ং বিশ্বকৰ্মাৰ পুত্ৰদ্বয় নল আৰু নীল, আৰু আছে লগত আপোনাৰ একান্ত ভক্ত হনুমান। প্ৰভু শিলেৰে কৰক সেই পথৰ নিৰ্মাণ, সেইটোত বহন কৰা দায়িত্ব আৰু সেই শিলৰ সাঁতুৰেদি অনায়াসে আপোনাৰ সমস্ত সৈন্য প্ৰৱেশ কৰিব পাৰিব স্বৰ্গ